হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ নীতিন নবীন জিন্দাবাদ নীতিন নবীন জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ ভাৰত মাতা কে ভাৰত মাতা কে ভাৰত মাতা কে মনীষ চেতিয়া জিন্দাবাদ ভাৰত মাতা কে চাওক এই মুহূৰ্তত শদিয়া সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বলিন চেতিয়াই তৃতীয়টো নিৰ্বাচনৰ বাবে এই মুহূৰ্তত এক বিশাল ৰেলীৰে আহি মনোনয়ন পত্ৰ দাখিলৰ বাবে আহিছে আৰু এই মুহূৰ্তত তিনিচুকীয়া আৱৰ্ত ভৱনৰ সন্মুখত এতিয়া যথেষ্ট সংখ্যক দলীয় কাৰ্যকৰ্তা আৰু শুভাকাংক্ষী সমৰ্থকক লগত লৈ শদিয়া সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বলিন চেতিয়া আগবাঢ়ি আহিছে। মই অকণমান পৰিৱেশটো দেখুৱাই লৈছোঁ। এক প্ৰকাৰে ক'বলৈ গ'লে আবতৰীয়া বিহুৱে এতিয়া তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখ চৌহক ভাগক এতিয়া ৰজন জনাই গৈছে। যিহেতু তিনিচুকীয়া জিলাৰ 6টা সমষ্টিৰ ইতিমধ্যে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাই মনোনয়ন পত্ৰ দাখিল কৰি গৈছে আৰু এই মুহূৰ্তত তৃতীয়টো নিৰ্বাচনৰ বাবে শদিয়া সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ আপুনি তৃতীয়টো নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দিব আহিছে। এইবাৰ মোৰ ষষ্ঠ 2001ৰ পৰা মই আছোঁ আৰু 4বাৰ কণ্টিনিউ আছোঁ। এইবাৰ পঞ্চমবাৰ বিধায়ক হোৱাৰ বাবে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু দায়িত্ব দিছে, দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই দায়িত্ব দিছে আৰু আমি শদিয়াবাসী ৰাইজৰ যিটো আস্থা আছে বিজেপি দলৰ প্ৰতি আমি বিপুল ভোটেৰে জয় কৰিব পাৰিম। এইবাৰ বিৰোধী বিৰোধী উমৈহতীয়া প্ৰাৰ্থী বিৰোধী ভেটিৰ কোনো এতিয়া দখল নাই আৰু বিজেপিৰ ভেটি অতি শক্তিশালী। আমাৰ দলীয় কাৰ্যকৰ্তাসকলে প্ৰতিটো বুথতে ইমানেই কাম কৰিছে, বিজেপিৰ ভেটি অতি শক্তিশালী। প্ৰত্যাহ্বান সৃষ্টি কৰিব নেকি? নাই, কোনো প্ৰত্যাহ্বান হ'ব নোৱাৰে। তেওঁ মোৰ লগত অলৰেডি 3বাৰ হাৰিছে আৰু এবাৰ হাৰিব। আৰু এইবাৰ যিহেতু শদিয়াত বিৰোধী উমৈহতীয়া প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই যিহেতু প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু তেওঁ যিহেতু শাসক পক্ষৰ সৈতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, গতিকে শদিয়াৰ এইবাৰ নিৰ্বাচনী যুঁজখন স্বাভাৱিকতে আকৰ্ষণীয় হ'ব আৰু ষষ্ঠবাৰ যিহেতু বাৰৰ বাবে শদিয়া সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী বলিন চেতিয়াই এই মুহূৰ্তত মনোনয়ন পত্ৰ দিবৰ বাবে আহিছে আৰু ঢোলে ডগৰে দলীয় কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীক লগত লৈ বলিন চেতিয়াই শদিয়াৰ চপাখৰ পৰা এক বিশাল ৰেলী কৰি আহি এই মুহূৰ্তত তিনিচুকীয়াৰ পুৰণি আৱৰ্ত ভৱনৰ সন্মুখত উপস্থিত হৈছে আৰু কেইটা মুহূৰ্তৰ পিছতেই বলিন চেতিয়াই গৈ নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিব আৰু তাৰে পৰিৱেশ এইখিনি মুহূৰ্তত দেখুৱাইছোঁ যে স্বাভাৱিকতে এইবাৰ শদিয়াৰ যিখন নিৰ্বাচনী যুঁজ সেইখন যে আকৰ্ষণীয় হ'ব এই কথাটো এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।